যদি আপোনালোকে ব্যক্তিগতভাৱে তেনেকুৱা প্ৰব্লেম ফেচ কৰিছে আমাক জনাব বুলি মই আশা কৰোঁ। আমি যিমান পাৰোঁ আৰু চৰকাৰে ক্ষেত্ৰত সম্পূৰ্ণ কঠোৰ আমাক যদি জোৰ জবস্তি হেৰি কৰিছে আমি তাৰ ষ্ট্ৰিক্টলি একশ্যন খালি আপোনালোকে আমাক সহযোগিতা আগবঢ়াব লাগে। মই আশা কৰোঁ আপোনালোকে মোক সহযোগ কৰি যিমানখিনি মৰাণত থাকোঁ এটা সুন্দৰ পৰিৱেশ বাহাল ৰাখিম বুলি ভাবোঁ। আপোনালোকে কিছুমান বস্তু মই মন কৰিছোঁ কিন্তু মই অকলে একো কৰিব নোৱাৰোঁ, ৰাইজে সহযোগ পাৰিলে মই কৰোঁ। আপোনালোকে তাত সহযোগ কৰিবলৈ আমাৰ যিটো পাৰ্কিং মেলি সেই পাৰ্কিংটো আপোনালোকে অলপ গুৰুত্ব দিবলগীয়া হৈ আছে। সেইটো আমি পৰৱৰ্তী সময়ত আমি এখন মিটিং কৰিম, কেইবাখনো মিটিং কৰিবলগীয়া আছে। আমাৰ ইলেকশ্যনটো কৰি লওঁ, আমি যিখিনি টমটম বা ৰিক্সা সম্ভৱতো কৰিম আৰু ইয়াত গাড়ী ৰখোৱাৰ যিটো ছিষ্টেম সেইটো সম্পৰ্কত আমি মিটিং কৰিম। তাত আপোনালোকৰ উপস্থিতি আমি কামনা কৰিম। আমি এই ডেটটো আমি জনাই দিয়া হ'ব। থানা কেম্পাছ নহ'লে ক'ৰবাত হ'লেও আমি কি কৰিম পাৰ্কিঙৰ কাৰণে পাৰ্কিং এইটো মানে যান জঁটটো সেইটো এটা ঠিক কৰিবলগীয়া আছে। দ্বিতীয়তে মই আপোনালোকৰ এটা বিচাৰিছোঁ, ইয়াত যিমানবোৰ ডাঙৰ ডাঙৰ কমপ্লেক্স আছে সকলোতে আপোনালোকে এটা মিনিমাম এটা CCTV ৰাস্তাৰ ফালে যদি হেৰি কৰি লগাই আমাৰ অলপ সহজ হয়। কিন্তু আপোনালোকে মই সহযোগ অনুৰোধ জনাম, আপোনালোকৰ আগৰ মিটিং হয় পৰৱৰ্তী যিখন মিটিং হ'ব মই এই বিষয়ত অলপ ডিছকাছ কৰিম। আমাক যাতে আমাৰ দায়িত্ব সম্পাদন কৰাত আমাক সহায় কৰে। সেইকাৰণে আপোনালোকে এটা এটা CCTV যদি ৰাস্তাৰ ফালে থাকে আমাৰ যিকোনো এটা টাইম যদি আমি টেক কৰিব আমাৰ সহায় কৰিব। দ্বিতীয়তে আৰু এটা বস্তু মই দেখিছোঁ, ইয়াত বহুত দোকানত লাইট নজ্বলায় ৰাতি। প্ৰত্যেকখন দোকানত যদি এটা এটা লাইট জ্বলাই আমাৰ পেট্ৰলিং ডিউটি সহজ হয়। মেইনলি আমাৰ বজাৰৰ কিনাৰে যিমানখিনি দোকান আছে পূৰা আন্ধাৰ হৈ থাকে, তাত সৰু সুৰা গলিও থাকে। তাত যদি চুৰ বা এনেকুৱা বেয়া কাম কৰা মানুহ সোমাই থাকে আমি তাত ধৰিব নোৱাৰোঁ। লাইটটো থাকিলে আমি দূৰৰ পৰা ফকাটো থাকিব মানুহ আছে। মইতো কালি জনাইছিলোঁ এই বস্তুটো যদি আপোনালোকে মিটিঙত প্ৰত্যেকখন মিটিঙত যদি কৈতো প্ৰত্যেকখন দোকান এটা লাইট লগোৱাৰ ব্যৱস্থা কৰে সুবিধা হ'ব, আমাৰ কাৰণেও সুবিধা হ'ব। আৰু যদি এনেও দেখিছোঁ মই 3 মাহত আমাৰ মৰাণ টাউনত কোনো চুৰ হোৱা নাই, কিন্তু এটা যদি চুৰ হৈ গ'লে আপোনালোকে আমাৰ শান্তিয়ে থাকিব নেকি? চুৰ কিয় ধৰা নাই, কিয় এই পৰা এইবিলাক আহি যায়। সেইকাৰণে আপোনালোকৰ দায়িত্ব আমাক সহায় কৰা। মানে যিটো আমি মিনিমাম হেৰি লাইট লগোৱা লাইট এটা দোকানে লাইট এটা লগাই ৰখাটো একো আপত্তি নাই। সেইটো কৰিব বুলি মই আশা কৰি পুনৰবাৰ সকলোকে মই ৰঙালী প্ৰতিষ্ঠা জ্ঞাপন কৰি চান্দাৰ নামত ধন দাবীত ভোগা ব্যৱসায়ীসকলক আৰক্ষীক জনাবলৈ আহ্বান মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ। কোনো ব্যক্তি বা সংগঠনে যদি আপোনাক চান্দাৰ নামত অত্যাচাৰ কৰি আছে তেন্তে আপুনি কোনো সংকোচ নকৰাকৈ আৰক্ষীৰ ওচৰলৈ আহিব লাগে, কাৰণ আপোনালোকৰ সহযোগিতা অবিহনে আৰক্ষীয়েও একো কৰিব নোৱাৰে। মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে মৰাণৰ সকলো ব্যৱসায়ীকে পথৰ দাঁতিত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এটা CCTV কেমেৰা স্থাপন কৰাৰ লগতে ৰাতি দোকানৰ বাহিৰত বাল্ব জ্বলাবলৈও আহ্বান জনায়, যাতে ৰাতি টহল দিয়া আৰক্ষীৰ সুবিধা হ'ব পাৰে। উল্লেখ্য যে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত আয়োজিত সভাত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে সকলোকে সম্বোধন কৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। বক্সিং প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰি মৰাণক গৌৰৱান্বিত কৰা প্ৰাক্তন বক্সাৰ ৰাছাদুল হুক আৰু লতিফা বেগমৰ পুত্ৰ জুনেইদ আন্নানক মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই আজি সম্বৰ্ধনা জনায়। মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ বিশেষ সম্বৰ্ধনাত অভিনন্দন পত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, জাপি আৰু নগদ 10,000 টকা দিয়া হয়। খেলুৱৈসকলক উৎসাহিত কৰিবলৈ সফল খেলুৱৈসকলক মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই সম্বৰ্ধনা জনাই আহিছে আৰু এই চিৰিজত আজি জুনাইদ আন্নানক সম্বৰ্ধনা জনোৱা হয়। মৰাণৰ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গাৰুডিয়া, সত্যনাৰায়ণ আগৰৱালা, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত নীলম সঞ্জীৱ নাথে আন্নানক অভিনন্দন জনায়। এই বৈঠকত সংগঠনটোৰ সভাপতি ময়ূৰ বৰুৱাই ঘোষণা কৰে যে বিগত বছৰবোৰৰ দৰে এইবাৰো 10গৰাকী দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক 10 মে 2024 পূৰ্বে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আজিৰ বৈঠকত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সম্পাদক চাণক্য গগৈ, উপদেষ্টা অজয় গাৰুডিয়াৰ লগতে সংগঠনটোৰ কাৰ্যবাহী সদস্য আৰু মৰাণৰ সাংবাদিকসকল উপস্থিত থাকে। এই সময়ত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ফুলাম গামোচাৰে উপস্থিত থকাসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনায়। একে সময়তে 3 মাহ ধৰি মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত নীলম সঞ্জীৱ নাথৰ সৈতে মত বিনিময় কৰে। মই NIS অপেন স্কুলিঙত পঢ়িছোঁ ক্লাছ 12ত। মই গ'ল্ড মেডেল পাইছোঁ ইষ্ট জোন REC অপেন টেলেণ্ট হাণ্ট ইষ্ট জোনত।
তাৰপৰা নেশ্যনেল কম্বাইনত চিলভাৰ মেডেল পাইছোঁ আৰু নৰ্থ ইষ্ট অলিম্পিকত ব্ৰঞ্জ মেডেল। মোৰ অলিম্পিক খেলিব মন আছে, লভিনা বালিকা মেডেলে। এইখিনি ক্ষেত্ৰত কোনে সহায় কৰিছে? মোৰ ছাৰ আছে, চানিত্য ছাৰ, তাৰপৰা দেউতা আছে আৰু মেম আছে। আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ কাৰ্যালয়ত এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিলোঁ। তাৰ লগতে আমি সাংবাদিকসকল আৰু মৰাণৰ আমাৰ বিশিষ্ট ব্যৱসায়ীসকলৰ লগত বিহুৰ ওলগ জনাবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমি আজি এই সভা ইতিমধ্যে সুকলমে সম্পন্ন হৈ গৈছে। আমি ইয়াত মৰাণ থানা আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথ ডাঙৰীয়াকো নিমন্ত্ৰণ কৰি আনিছিলোঁ। আমি তেখেতকো ইয়াত সম্বৰ্ধনা জনাইছোঁ। আমাৰ আজি সভাৰ মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং খেলি ইতিমধ্যে ৰূপৰ পদক জিকিবলৈ সক্ষম হোৱা জুনাইদ আন্নান ডাঙৰীয়া আৰু আমাৰ ৰাছাদুল হক ডাঙৰীয়া সুপুত্ৰ জুনাইদ আন্নান ডাঙৰীয়াক আমি আজি সম্বৰ্ধনা জনোৱাবৰ কাৰণে ইয়ালৈ আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমি তেখেতক ইতিমধ্যে সম্বৰ্ধনা জনাইছোঁ আৰু লগতে আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা তেওঁ ভৱিষ্যতৰ দিনত যাতে সুবিধা হয় তাৰ কাৰণে আমি 10,000 টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াইছোঁ। লগতে আজি আমি এই সভাখনতে এটা কথা আপোনালোকৰ আগত অৱগত কৰোঁ যে যি আমি যোৱা 2 বছৰ ধৰি মেট্ৰিক পৰীক্ষাত যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পাছ কৰিছে কিন্তু তেওঁলোকে আৰ্থিক অসুবিধাৰ কাৰণে পঢ়িবলৈ অসুবিধা পাইছে বা পাব পাৰে, তেনেধৰণৰ আমি 10 গৰাকী ছাত্ৰ ছাত্ৰীক জলপানী দিয়াৰ 5,000 টকাকৈ জলপানী দিয়াৰ ব্যৱস্থা কৰিম আৰু যিসকলে এই জলপানী বিচাৰে তেওঁলোকক আমি আমাৰ মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ কাৰ্যালয়ত আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ সময়সীমা 10 মেলৈকে থাকিব আৰু আমি ইয়াত যিসকলে ধৰি লওক আমি যিসকলে আবেদন কৰিব তেওঁলোকৰ পৰা আমি তেওঁলোকৰ পাৰ্চেণ্টেজ আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা এই গোটেই বস্তুখিনি আমি চাই মেলি তাৰ পৰা আমি 10 গৰাকী প্ৰাৰ্থীক আমি নিৰ্বাচিত কৰিম।